খানাপাৰাত কংগ্ৰেছক তুলা-ধুনা প্ৰধানমন্ত্ৰী মোদীৰ। নিৰ্বাচন জয়ৰ বাবে বুথ কাৰ্যকৰ্তাক মোদীয়ে দিলে পৰামৰ্শ। নিজৰ বুথত এটা ভোটৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব কাৰ্যকৰ্তাই। নিৰ্বাচনৰ লগতে মানুহৰ মন জয় কৰিবলৈকো আহ্বান প্ৰধানমন্ত্ৰীৰ। শনিবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিৰ বুথ বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাষণৰ আৰম্ভণিতে অসমীয়াতে লক্ষাধিক দলীয় কাৰ্যকৰ্তাক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। সকলোকে নমস্কাৰ। কি খবৰ আপোনালোকৰ? ভালে আছে? জয় আই অসম। ভাষণ প্ৰসংগত দেশৰ লগতে অসমৰো কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে সৰব হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰীৰ অভিযোগ, অসমত 10 বছৰ শাসনত থাকিব নোৱাৰি অধিক বিষাক্ত হৈছে কংগ্ৰেছ। ভোটৰ পূৰ্বে কংগ্ৰেছ নেতাৰ মুখেৰে এতিয়া অনৰ্গল ওলাইছে বিষ। অসমক পুনৰ অশান্ত কৰিব বিচাৰিছে কংগ্ৰেছ দলে। आपको भूलना नहीं है, 10 वर्ष सत्ता से बाहर रहने की वजह से कांग्रेस और ज्यादा जहरीली हो गई है। उनके टॉप लीडर से नीचे तक उनके जुबान से जहर ही निकलता है। দলীয় কাৰ্যকৰ্তাসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীৰ লগতে মন্তব্য, আগন্তুক 5টা বছৰ অসমৰ বাবে হ'ব বহু গুৰুত্বপূৰ্ণ। উন্নয়নৰ স্বাৰ্থতে অসমত আৰু এবাৰ বিজেপি চৰকাৰৰ প্ৰয়োজন আছে। कांग्रेस असम की असल पहचान को मिटाना चाहती है। साथियों, आने वाले 5 साल असम के लिए बहुत महत्वपूर्ण है। इस दौरान ऐसे अनेक प्रोजेक्ट पूरे होने वाले हैं जो असम की ग्रोथ को नए पंख लगाएंगे और इसलिए यहां डबल इंजन की बीजेपी सरकार फिर एक बार बहुत जरूरी है। নিৰ্বাচনত জয়লাভৰ বাবেও দলীয় কাৰ্যকৰ্তাসকলক বুথ বিজয় সংকল্প সমাৰোহত কেইবাটাও পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰতিটো বুথত জয়ৰ বাবে গুৰুত্ব দিব লাগিব কাৰ্যকৰ্তাসকলে। নিজৰ বুথত লক্ষ্য ৰাখিব লাগিব এটা ভোটৰ প্ৰতি। বুথত বিজয়ী জয়ী হলে চৰকাৰ গঠন কৰাটো নিশ্চিত। आपको ऐसे ही अपने बूथ पर एक वोट पर ध्यान रखना है। आपको विजय पाना है तो कहां पाना है? बूथ में विजय पाना है। ভোট গণনা সম্পূৰ্ণ নোহোৱালৈকে আগন্তুক 2 মাহ সকলো কাৰ্যকৰ্তাকে অধিক কষ্ট কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ। অকল নিৰ্বাচন জিকিলে নহ'ব, জয় কৰিব লাগিব মানুহৰ মনো। ঘৰে ঘৰে গৈ মানুহৰ আশা আকাংক্ষাৰ বুজ ল'বলৈ কাৰ্যকৰ্তাক পৰামৰ্শ মোদীৰ। তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ আহিলে অসমত 3 গুণ বৃদ্ধি হ'ব বিকাশ। দলৰ ভিজন লৈ কাৰ্যকৰ্তাক ৰাইজৰ মাজলৈ যোৱাৰ পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ। हमें सिर्फ चुनाव ही नहीं जीतना है, हमें निरंतर असम के लोगों का मन भी जीतना है, उनका दिल भी जीतना है। কংগ্ৰেছ দলক ক্ষুধাৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীৰ অভিযোগ, 70 বছৰীয়া শাসনকালত কংগ্ৰেছে মাথো অৱহেলা কৰিছিল অসমক। কংগ্ৰেছৰ অৱহেলাৰ বিপৰীতে অসম তথা উত্তৰ পূবক সেৱা কৰিছে বিজেপিয়ে। বিজেপিৰ দিনত অসমে লাভ কৰিছে 50,000 কোটি টকাৰ কৰৰ অংশ। কংগ্ৰেছৰ দিনত দিল্লীত টকা বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল অসমে। इस साल असम को टैक्स की हिस्सेदारी के रूप में लगभग 50,000 करोड़ रुपए मिलने वाले हैं। कांग्रेस के समय असम को टैक्स के हिस्से के रूप में सिर्फ 10,000 करोड़ रुपया मिलते थे। अब भाजपा सरकार में असम को कांग्रेस सरकार के मुकाबले 5 गुना ज्यादा रुपये मिल रहे हैं। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীৰ লগতে দাবী, দিল্লীত বিজেপি শাসনলৈ অহাৰ পিছতে 11 বছৰত কেন্দ্ৰীয় চৰকাৰে অসমক দিছে 5.5 লাখ কোটিতকৈও বেছি টকা। কেন্দ্ৰীয় বাজেটতো অসম তথা উত্তৰ পূবক প্ৰাধান্য দিছে কেন্দ্ৰীয় চৰকাৰে। अगर मैं पिछले 11 वर्ष की बात करूं तो असम को
तमाम विकास परियोजनाओं के लिए केंद्र सरकार से 5.5 लाख करोड़ रुपए से अधिक मिले हैं। इस साल के बजट में नॉर्थ ईस्ट की कनेक्टिविटी को और अधिक मजबूती देने का काम किया गया है। গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা অনুষ্ঠান প্ৰসংগত উল্লেখ কৰি এই অনুষ্ঠানে অসমৰ নদী পৰ্যটনৰ ক্ষেত্ৰতো এক বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। अभी आपने देखा होगा परीक्षा पे चर्चा का कार्यक्रम गुवाहाटी में हुआ था। हमने ब्रह्मपुत्र नदी में क्रूज पर विद्यार्थियों से चर्चा की थी। आने वाले समय में ब्रह्मपुत्र पर ऐसे ही रिवर टूरिज्म को और बढ़ाया जाएगा। मैं ऐसे ही वहां नहीं गया था, मैं देश को बताना चाहता था कि टूरिज्म के लिए इससे बेहतर जगह नहीं है। आओ, ये मेरा आसाम है, ये मेरी ब्रह्मपुत्र है, आइए। শনিবাৰে ডিব্ৰুগড় জিলাৰ মৰাণত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বিমান অৱতৰণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য, এয়া অসমৰ বাবে এক গৌৰৱৰ সময়। বুধ বিজয় সংকল্প সমাৰোহত উপস্থিত থকা দলীয় কাৰ্যকৰ্তাসকলক মোবাইলৰ ফ্লাছ লাইট জ্বলাই এই গৌৰৱৰ সময় উদযাপন কৰিবলৈকো আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। आज के दिन देश की नजरें असम पर है। सबने देखा जब मैं वायुसेना के विमान से मोरान के हाईवे पर उतरा, रनवे पर नहीं, हाईवे पर विमान से उतरा, तो एक नया इतिहास बन गया। आपके हाईवे पर विमान लैंड हो, ये आपको गर्व हुआ कि नहीं हुआ? गर्व हुआ कि नहीं हुआ? तो जरा अपना मोबाइल निकालिए और फ्लैश लाइट कीजिए। आपको गर्व हुआ है ना? मोबाइल फोन निकालिए और फ्लैश लाइट कीजिए सबके साथ, दूर दूर तक। ये गर्व की पल है, ये असम का बदलता हुआ मिजाज है। নতুন ভাৰত আজি সুৰক্ষাৰ দিশৰ পৰা সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা, আজি দেশে নিজৰ সেনাৰ শক্তি বৃদ্ধি কৰাত সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় সীমান্তত আন্তঃগাঁথনি উন্নয়নৰ লগতে বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। এইবোৰ দেখি বিৰোধী কংগ্ৰেছৰ মূৰ গৰম হৈ পৰা বুলিও কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ। মোদীৰ শক্তি দেখি নিশা টোপনি নাহে কংগ্ৰেছ নেতাৰ। ৰাতি টোপনি নোহোৱা কংগ্ৰেছ নেতাই দিনত কৈ থাকে আবুল তাবুল কথা। आज देश अपनी सेनाओं को मजबूत कर रहा है। भारत अपनी सीमाओं पर शानदार हाईवे, शानदार टनल्स, ऊंचे ऊंचे ब्रिज, आधुनिक एयरफील्ड, ये सब बना रहा है, देश की सुरक्षा बढ़ा रहा है। और इसलिए कांग्रेस बौखलाई हुई है। उनको यही हो रहा है कि मोदी सब कैसे कर लेता है। उन बेचारों को नींद नहीं आती, नींद नहीं आती। और जब नींद नहीं आती है तो दिन में कुछ भी बोलते रहते हैं। ভিডিঅ' জাৰ্নেলিষ্ট আছিক আহমেদৰ সহযোগত বঞ্জিত কলিতাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।